Hello, my dear students and friends. I hope you all are fine. সকলোকে মোৰ ইজি ইংলিছ গ্ৰামাৰ অনলাইন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। বন্ধুসকল, মই ইতিমধ্যে আপোনালোকক সেন্টেন্সৰ বিষয়ে কিছু কথা কৈছো। ইয়াৰ আগৰটো ভিডিঅ'ত মই আপোনালোকক সেন্টেন্সৰ ক্লাসিফিকেশন দেখাইছিলো যে তিনিটা ভিত্তি অনুযায়ী সেন্টেন্সৰ ক্লাসিফিকেশন কৰা হৈছে। উদ্দেশ্য অনুযায়ী 5 প্ৰকাৰ, অৰ্থ অনুযায়ী 2 প্ৰকাৰ আৰু গঠন অনুযায়ী সেন্টেন্স 3 প্ৰকাৰ। তো আজি মই আপোনালোকক এই উদ্দেশ্য অনুযায়ী সেন্টেন্স 5 প্ৰকাৰ, সেই 5 প্ৰকাৰ সেন্টেন্স এটা এটাকে বিশ্লেষণ কৰিবলৈ ওলাইছো। তো বন্ধুসকল, আশা কৰো আপোনালোক মনোযোগ সহকাৰে মোৰ ভিডিঅ'টো চাব। তো বলক আমি অতি সোনকালে আমাৰ পাঠটো আৰম্ভ কৰো। প্ৰথম আছে আমাৰ এসাৰ্টিভ সেন্টেন্স। এসাৰ্টিভ সেন্টেন্স কি? এসাৰ্টিভ সেন্টেন্স মানে হৈছে বৰ্ণনামূলক বাক্য, অৰ্থাৎ যিবোৰ সেন্টেন্সৰ দ্বাৰা আমি কোনো বিষয়ে বৰ্ণনা কৰো, যিকোনো এটা বিষয়ৰ ওপৰত আমি যদি বৰ্ণনা দিবলৈ যাওঁ, সেই বৰ্ণনা কৰা বাক্যবোৰেই হ'ব এটা এসাৰ্টিভ সেন্টেন্স। যেনেকৈ মোৰ হাতত এই কলমডাল আছে, মই কলমডালৰ কথা যদি কিবা বৰ্ণনা কৰো, তেতিয়াহ'লে মই কি ক'ব পাৰো? হয়তো মই এটা সেন্টেন্স লিখিব পাৰো যে the pen is black. এই কলমডাল কলা, এই কলমডাল কলা। আৰু এটা সেন্টেন্স ধৰক মই যদি লিখো এজন মানুহৰ বিষয়ে লিখিছো, যেনিবা ৰীনা is a good girl. ৰীনা is a good girl, ৰীনা এজনী ভাল ছোৱালী। আৰু যদি মই কওঁ they are playing cricket. They are playing cricket. এই যে তিনিটা সেন্টেন্স লিখিছো, নিশ্চয় কিবা নহয় কিবা এটা বিষয়ৰ ওপৰত মই বৰ্ণনা কৰিছো। সৰু সুৰা হলেও মই বৰ্ণনা এটা দিছো, গতিকে সেইবোৰে হৈছে বৰ্ণনামূলক বাক্য। এতিয়া বৰ্ণনামূলক বাক্যৰ আপুনি গঠনটো চাওক। প্ৰথমতে আপোনাৰ সাবজেক্টটো থাকিব দা পেন, ৰীনা, আৰু ইয়াত আছে দে। কাৰ বিষয়ে কৈ আছো, কিহৰ বিষয়ে কথা কৈ আছো, সেইটো হৈছে সাবজেক্ট। তো ইয়াত দা পেনৰ কথা কৈছো, দা পেন হৈছে সাবজেক্ট। গঠনটো এনেকুৱা ধৰণৰ হয় এসাৰ্টিভ সেন্টেন্সৰ। প্ৰথমতে সাবজেক্টটো থাকিব, তাৰপিছত ভাৰ্ব থাকিব, তাৰপিছত অবজেক্ট বা কমপ্লিমেন্ট থাকিব। ইয়াত ব্লেক এটো কমপ্লিমেন্ট হয়। আকৌ ইয়াত ৰীনা ইজ এ গুড গাৰ্ল, ইয়াত ৰীনা সাবজেক্ট, ইজ টু ভাৰ্ব হয়, আৰু এই গুড গাৰ্ল এটো হয় এই কমপ্লিমেন্ট। আকৌ দে টু হয় সাবজেক্ট, আৰ প্লেইং, এইখিনি আমি ভাৰ্ব বুলি ধৰিম, আৰ টু বিভাৰ্ব হয়। অক্সিলাৰী ভাৰ্বৰ বিষয়ে আপোনালোকৰ যদি জনা নাথাকে মোক কমেন্টত লিখি দিব, মই দৰকাৰ হলে মই অক্সিলাৰী ভাৰ্বৰ ওপৰত আৰু এটা ভিডিঅ' বনাই আপোনালোকক সেইখিনি বুজাই দিম। তো আজিৰ কাৰণে আপোনালোকে এইখিনি বুজাওক যে আৰ প্লেইং এইখিনি ভাৰ্ব হয় আৰু ক্ৰিকেট এইটো অবজেক্ট হয়। তো মুঠতে এসাৰ্টিভ সেন্টেন্সৰ গঠন হয় সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এইটো ফৰ্মত থাকিব এসাৰ্টিভ সেন্টেন্স। আৰু সেন্টেন্সৰ বৈশিষ্ট্য হিচাপে এসাৰ্টিভ সেন্টেন্সৰ আৰম্ভণি হ'ব আপোনাৰ কেপিটেল লেটাৰ দি আৰু শেষ হ'ব ফুল ষ্টপ দি। ফুল ষ্টপ থাকিব শেষত। তো এইখিনি আছে এসাৰ্টিভ সেন্টেন্সৰ বিষয়ে ক'বলগীয়া। এসাৰ্টিভ সেন্টেন্সক আপুনি স্টেটমেন্ট বুলি ক'ব পাৰে। এসাৰ্টিভ সেন্টেন্স অথবা স্টেটমেন্ট। স্টেটমেন্ট মানে হৈছে এটা উদ্ধৃতি। যেনেকৈ মই কলমৰ বিষয়ে উদ্ধৃতি দিছো, ৰীনাৰ বিষয়ে কিবা এটা উদ্ধৃতি দিছো, সিহঁতৰ বিষয়ে এটা উদ্ধৃতি দিছো, এইবিলাক এটা স্টেটমেন্ট মানে এটা বৰ্ণনামূলক বাক্য। আশা কৰো এসাৰ্টিভ সেন্টেন্স বুজি পাইছে। এতিয়া বলক আমি ইন্টাৰোগেটিভ সেন্টেন্স লৈ যাওঁ। ইন্টাৰোগেটিভ সেন্টেন্স অৰ্থাৎ কোৱেশ্চন। ইয়াক আমি কোৱেশ্চন বুলি ক'ব পাৰি। কোৱেশ্চন মানে হৈছে প্ৰশ্ন। ইয়াৰ নামৰ পৰা আমি ইয়াৰ ডেফিনিশ্যনটো ক'ব পাৰি। যেনে যিবোৰ বাক্যৰ দ্বাৰা আমি প্ৰশ্ন কৰা বুজাওঁ, সেই বাক্যবোৰকে কোৱা হয় ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবাচক বাক্য। যেনেকৈ মই যদি লিখো ধৰক Are you reading? Are you reading? অর্থাৎ তুমি পঢ়ি আছানে? আৰু এটা সেন্টেন্স মই যদি লিখো What are you doing? What are you doing? তুমি কি কৰি আছা? এই দুটা প্ৰশ্ন মই লিখিছো। চাওক আপুনি দুটা প্ৰশ্ন কিন্তু দুই ধৰণে লিখিছো মই। এটা লিখিছো Are you reading? তুমি পঢ়ি আছানে? আৰু এটা লিখিছো What are you reading? তুমি কি কৰি আছা? প্ৰথম সেন্টেন্সত are দি আৰম্ভ হৈছে, আৰু এটা অক্সিলাৰী ভাৰ্ব হয়। অক্সিলাৰী ভাৰ্ব দি আৰম্ভ হয়, মানে কোৱেশ্চন বিলাক সদায় অক্সিলাৰী ভাৰ্ব দি আৰম্ভ হয়। আৰু কিছুমান আছে WH কোৱেশ্চন ৱৰ্ড দি আৰম্ভ হয়। ইয়াত what দি আৰম্ভ হৈছে। what টো এটা WH কোৱেশ্চন ৱৰ্ড, মানে ইংৰাজীত কিছুমান WH কোৱেশ্চন ৱৰ্ড আছে, যেনেকৈ what, which, where, when, who, how, why, whose, whom, এইবিলাক এটা WH কোৱেশ্চন ৱৰ্ড। এইবিলাকটো যদি কোৱেশ্চন আৰম্ভ হয়, সেই কোৱেশ্চনবোৰক কোৱা হয় WH কোৱেশ্চন। এতিয়া এটা বস্তু চাওক আপুনি, এই অক্সিলাৰী ভাৰ্বটো যেটো কোৱেশ্চন আৰম্ভ হৈছে are you reading? তুমি পঢ়ি আছানে? এই প্ৰশ্নৰ উত্তৰটো আমি হয় বা নহৰে দিব পাৰি, মানে yes বা no ৰে এনসাৰ দিব পাৰি। গতিকে এই কোৱেশ্চনটো কোৱা হ'ব yes no টাইপ কোৱেশ্চন। যেনেকৈ কোৱেশ্চনটো সোধা হৈছে are you reading? তুমি পঢ়ি আছানে? এটা যদি পঢ়ি আছে তেনেহ'লে ক'ব yes, হয় মই পঢ়ি আছো, আৰু যদি পঢ়া নাই তেনেহ'লে ক'ব no। বাস yes আৰু no ৰ দ্বাৰাই আমি এই কোৱেশ্চনৰ এনসাৰ দিব পাৰিম, যাৰ কাৰণে এই কোৱেশ্চনটো কোৱা হ'ব yes no টাইপ কোৱেশ্চন। ঠিক আছে। ইয়াৰ উল্টা
হোৱাট আৰ ইউ ডুইং তুমি কি কৰি আছা এই প্ৰশ্নৰ উত্তৰটো আমি ইয়েছ নৰে দিব নোৱাৰি যেনেকৈ মই যদি কওঁ হোৱাট আৰ ইউ ডুইং আপুনি যদি কয় ইয়েছ ইয়েছ এনচাৰ হ'ব নেকি নহ'ব আকৌ যদি কয় হোৱাট আৰ ইউ ডুইং বোলে ন ন ন এনচাৰ হ'ব নেকি নহ'ব কাৰণ এইটো হৈছে ডব্লিউএছ কুৱেশ্যন এই কুৱেশ্যনৰ উত্তৰটো আমি বৰ্ণনা কৰি দিব লাগিব তেতিয়াহে হ'ব এনচাৰটো যে হোৱাট আৰ ইউ ডুইং এনচাৰত হ'ব আই এম ৰিডিং আই এম প্লেইং আই এম ইটিং ৰাইচ এনেকুৱা ধৰণৰ চেণ্টেন্সটো হ'ব গতিকে এই কুৱেশ্যনৰ উত্তৰত যি চেণ্টেন্সটো মই ক'ম সেইটো এটা এছাৰ্টিভ চেণ্টেন্স হ'ব মানে বৰ্ণনামূলক বাক্য আই এম ৰিডিং বুলি যদি কওঁ সেইটো এটা এছাৰ্টিভ চেণ্টেন্স হৈ যাব তো ঠিক আছে বাৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ বৈশিষ্ট্য হিচাপে প্ৰথম লেটাৰটো কেপিটেল হ'ব লাগিব এ কেপিটেল ডব্লিউ কেপিটেল আৰু শেষত কি হ'ব ফুল ষ্টপ নহ'ব কিন্তু শেষত হ'ব কুৱেশ্যন মাৰ্ক প্ৰশ্নবোধক চিন দিব লাগিব এতিয়া মই যদি ইয়াত প্ৰশ্নবোধক চিন নিদি পেলাই যদি মই ইয়াত ফুল ষ্টপ দিওঁ তেনেহ'লে ইয়াৰ উচ্চাৰণটো কি হ'ব উচ্চাৰণটো হ'ব এনেকুৱা আৰ ইউ ৰিডিং এনেকুৱা মানে প্ৰশ্নৰ যদি হুৰটো সেই হুৰটো নাহিব সেই হুৰটো আহে প্ৰশ্নবোধক চিনটো দিলেহে যেনেকৈ ধৰক মই যদি প্ৰশ্নবোধক চিন দিওঁ তেতিয়াহে হ'ব আৰ ইউ ৰিডিং তুমি পঢ়ি আছানে বুজি পালে তো এই আছিল ইণ্টাৰগেটিভ চেণ্টেন্সৰ বিষয়ে আশা কৰোঁ আপোনালোকে ইণ্টাৰগেটিভ চেণ্টেন্স বুজি পাইছে নেক্সট আহক ইম্পাৰেটিভ চেণ্টেন্স কাক বোলে ইম্পাৰেটিভ চেণ্টেন্স যাক আমি অৰ্ডাৰ ৰিকুৱেষ্ট ফৰবিড এইবিলাক বুলি ক'ব পাৰি অৰ্ডাৰ মানে আদেশ কৰা ৰিকুৱেষ্ট মানে অনুৰোধ কৰা ফৰবিড মানে নিষেধ কৰা এডভাইচো ক'ব পাৰি এডভাইচ মানে উপদেশ দিয়া এইবিলাক হৈছে ইম্পাৰেটিভ চেণ্টেন্স অৰ্থাৎ যিবোৰ বাক্যৰ দ্বাৰা আমি আদেশ অনুৰোধ উপদেশ পৰামৰ্শ নিষেধ আদি বুজাও সেই চেণ্টেন্সবোৰকে কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স বলক এটা এক্সাম্পল লিখো মই যদি লিখো কাম হিয়াৰ প্লিজ কাম হিয়াৰ ইয়াতো কাম হিয়াৰ লিখিছো ইয়াতো কাম হিয়াৰ লিখিছো কিন্তু ইয়াত প্লিজ লগাই দিছো মানে অনুগ্ৰহ কৰি কৈছো মই যদি চিধা কওঁ কাম হিয়াৰ ইয়ালৈ আহা এইটো এটা আদেশ কৰা হ'ল অৰ্ডাৰ কৰা হ'ল কিন্তু অনুৰোধ কৰি যেতিয়া কম তেতিয়া অতিৰিক্তভাৱে প্লিজ শব্দটো লগাই দিব লাগিব প্লিজ কাম হিয়াৰ আকৌ মই যদি লিখো অবে ইয়ৰ পেৰেণ্টছ তোমাৰ মা দেউতাকক মানি চলিবা এইটো এটা কি উপদেশ হ'ব মানে এইটো এটা অৰ্ডাৰে হয় মানে ভাল কামলৈ অৰ্ডাৰ কৰা হৈছে আদেশ দিয়া হৈছে ভাল কামলৈ মা দেউতাকক মানি চলাটো ভাল কাম গতিকে ভাল কামৰ আদেশ কৰা হৈছে গতিকে এইটো এটা উপদেশ হৈ গৈছে মনত ৰাখিব ভাল কামৰ আদেশ আৰু বেয়া কামৰ নিষেধ এই দুটাই হৈছে উপদেশ এতিয়া যদি মই কওঁ যে নেভাৰ টেল এ লাই কেতিয়াও মিছা কথা নকবা এইটো কি হয় এইটো এটা নিষেধ হয় নিষেধ ক'ব পাৰে আপুনি কি নিষেধ বেয়া কাম টেল এ লাই মানে মিছা কথা কোৱা এইটো এটা বেয়া কাম হয় ন তো বেয়া কামক মই নিষেধ কৰিছো যে কেতিয়াও মিছা কথা নকবা গতিকে এইটো এটা উপদেশ হৈ গৈছে গতিকে ভাল কামৰ আদেশ আৰু বেয়া কামৰ নিষেধ এই দুটাকে উপদেশ বুলি কয় এডভাইচ বুলি কয় তো এই দুটা হৈছে এডভাইচ আকৌ মই যদি চিম্পলি লিখো এনেকে ডোন্ট কাম হিয়াৰ ইয়ালৈ নাহিবা তেতিয়াহ'লে এইটো এটা স্বাভাৱিক কি হৈছে নেগেটিভ ইম্পাৰেটিভ চেণ্টেন্স হৈছে এইটো কোনো ভাল বেয়াৰ কথা হোৱা নাই যে ভাল কামৰ আদেশ ভাল বা বেয়া কামৰ নিষেধ একো হোৱা নাই এইটো সাধাৰণভাৱে এটা নেগেটিভ ইম্পাৰেটিভ চেণ্টেন্স হৈছে অৰ্থাৎ নহয়বোধক আদেশ হৈছে এইটো ডোন্ট কাম হিয়াৰ এটা বস্তু আপুনি চাওক ইম্পাৰেটিভ চেণ্টেন্সৰ গঠনটো চাওক আপুনি কেনেকে হৈছে প্ৰতিটো চেণ্টেন্সত চাওক যিটো পজিটিভ চেণ্টেন্স হয় হয়বোধক যিটো হয় সেইটোত কিন্তু প্ৰিন্সিপাল ভাৰ্বটো প্ৰথমতে হৈছে কাম এইটো প্ৰিন্সিপাল ভাৰ্ব ইয়াতে কামটো প্ৰিন্সিপাল ভাৰ্ব অবেটো প্ৰিন্সিপাল ভাৰ্ব টেলটো প্ৰিন্সিপাল ভাৰ্ব আৰু ইয়াত টেল এইটো নকওঁ মানে এইটো এই দুটা হৈছে আপোনাৰ নেগেটিভ চেণ্টেন্সত কিন্তু আপোনাৰ প্ৰিন্সিপাল ভাৰ্বটো আগত নাথাকে নেগেটিভত আপোনাৰ ডু নট দি আৰম্ভ হয় চেণ্টেন্সটো ডু নট আৰু নেভাৰ এই দুটা দি নেগেটিভ ইম্পাৰেটিভ চেণ্টেন্সটো আৰম্ভ হয় আৰু যদি পজিটিভ ইম্পাৰেটিভ হয় তেতিয়াহ'লে প্ৰিন্সিপাল ভাৰ্বটো দি আৰম্ভ হ'ব চেণ্টেন্সটো এই চেণ্টেন্সটো দেখা গৈছে প্লিজ আছে আগত প্লিজ মানে অনুগ্ৰহ কৰি এইটো কিন্তু মূল ৱাৰ্ড নহয় চেণ্টেন্সৰ যে মূল চেণ্টেন্স হৈছে আপোনাৰ কাম হিয়াৰ এইখিনি এতিয়া অনুগ্ৰহ কৰি কোৱাৰ কাৰণে প্লিজ শব্দটো অতিৰিক্তভাৱে যোগ কৰা হৈছে আগত তো মূল চেণ্টেন্সটো যিহেতু এইখিনি গোটেই কামটো আমি আৰম্ভণিত ধৰিব লাগিব এইটো মই এনেকেও ক'ব পাৰো কাম হিয়াৰ প্লিজ গতিকে সেই কামটো প্ৰথমতে থাকিল বুজি পালে আৰু চেণ্টেন্সৰ বৈশিষ্ট্য হিচাপে ইয়াতেও ফাৰ্ষ্ট লেটাৰটো কেপিটেল দিব লাগিব আৰু শেষত আমি ফুল ষ্টপ দিব লাগিব ইয়াত ইম্পাৰেটিভ চেণ্টেন্সত মনত ৰাখিব শেষত ফুল ষ্টপ হয় আৰু ইম্পাৰেটিভ চেণ্টেন্স আৰু এটা ডাঙৰ বস্তু ইয়াত লুকাই আছে আমি আগৰ চেণ্টেন্সবোৰত সাবজেক্ট পাই আহিছো সাবজেক্ট কিন্তু ইম্পাৰেটিভ চেণ্টেন্সত কোনো সাবজেক্ট দেখা গৈছে নে ইম্পাৰেটিভ চেণ্টেন্সৰ সাবজেক্টটো লুকাই থাকে আৰু সেই লুকাই থকা সাবজেক্টটো হয় সেকেন্ড পাৰ্সনৰ ইউ মানে হ'ল তুমি চাওক আপুনি প্ৰমাণ কৰি চাওক কাম হিয়াৰ মই যদি কওঁ কাম হিয়াৰ ইয়ালৈ আহা
ইয়াত কাক বুজোৱা হৈছে ইয়ালৈ আহা মানে তুমি ইয়ালৈ আহা ন তুমি ঠাইত মই যদি তেও কওঁ তেও আহা তেও ইয়ালৈ আহা তেও ইয়ালৈ আহা শুদ্ধ হ'ব নেকি নহ'ব না তুমি ক'লেহে সেন্টেন্সটো শুদ্ধ হ'ব যে তুমি ইয়ালৈ আহা গতিকে ইম্পাৰেটিভ সেন্টেন্সত ইউ সাবজেক্টটো সদায় উজ্জ্বল থাকে লুকাই থাকে গতিকে আশা কৰো ইম্পাৰেটিভ সেন্টেন্স বুজি পাইছে ইয়াৰ পৰৱৰ্তী আছে আমাৰ অপটেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্স মানে হৈছে আশীৰ্বাদসূচক বাক্য বা মনৰ আশা আকাংক্ষাসূচক বাক্য ইয়াক আমি উইশ আৰু প্ৰে বুলি ক'ব পাৰি উইশ মানে মনৰ ইচ্ছা প্ৰকাশ কৰা বা মনৰ আশীৰ্বাদ প্ৰকাশ কৰা যেনেকৈ মই যদি লিখো মে গড ব্লেছ ইউ ঈশ্বৰে তোমাৰ মংগল কৰক মে ইউ বি হেপী মে ইউ বি হেপী তুমি সুখী হোৱা আকৌ মই যদি চিম্পলি এনেকৈ লিখো বি হেপী তাৰপিছত লিভ লং এইটো এটা এইবিলাক সব এটা অপটেটিভ সেন্টেন্স মানে মে গড ব্লেছ ইউ মানে ঈশ্বৰে তোমাক মংগল কৰক মই আশীৰ্বাদ কৰিছো ঈশ্বৰৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে সাধাৰণতে মে দি সেন্টেন্সটো আৰম্ভ কৰা হয় গতিকে এই সেন্টেন্সত মে গড ব্লেছ ইউ মে ইউ বি হেপী মে দি আৰম্ভ হৈছে কিন্তু আপুনি চাওক বি হেপী মই যদি এই সেন্টেন্সটোৰ পৰা মে ইউ খিনি বাদ দিছি বি ইউ বুলি বি হেপী বুলি কওঁ তথাপিও কিন্তু আশীৰ্বাদ হ'ব লিভ লং এইটো কিন্তু আশীৰ্বাদ বুজাইছে লিভ লং মানে দীৰ্ঘজীৱী হোৱা এতিয়া এই সেন্টেন্স দুটাত চাওক আপুনি বি হেপী আৰু লিভ লং ইয়াত কিন্তু এইটো প্যাটাৰ্নটো হৈছে ইম্পাৰেটিভ সেন্টেন্সৰ প্যাটাৰ্ন ইম্পাৰেটিভ সেন্টেন্স যেনেকৈ প্ৰিন্সিপাল ভাৰ্বটো আগত থাকে তো বি টু প্ৰিন্সিপাল ভাৰ্ব লিভ টু প্ৰিন্সিপাল ভাৰ্ব কিন্তু এইটো আপুনি ইম্পাৰেটিভ সেন্টেন্স বুলি ক'ব নেকি ক'ব নোৱাৰি কাৰণ বি হেপী সুখী হোৱা এটি সুখী হোৱা কামটো কোনোবা ইচ্ছা কৰি কৰিব নোৱাৰে এইটো ঈশ্বৰে সুখ দিলেহে তে সুখী হ'ব পাৰিব গতিকে আল্টিমেটলি টো আশীৰ্বাদটো ঈশ্বৰলৈ গুচি যায় আকৌ লিভ লং মানে দীৰ্ঘজীৱী হোৱা কোনোবা ইচ্ছা কৰি দীৰ্ঘদিন জীয়াই থাকিব পাৰিব নোৱাৰে ঈশ্বৰে যদি দীৰ্ঘদিন জীয়াই ৰাখে তেতিয়াহে থাকিব পাৰে গতিকে এইটো লিভ লং বুলি কোৱাৰ লগে লগে এই আশীৰ্বাদটো ঈশ্বৰলৈ গুচি যায় যাৰ কাৰণে এই সেন্টেন্সটো এটা অপটেটিভ সেন্টেন্স হয় আশা কৰো অপটেটিভ সেন্টেন্স বুজি পাইছে আৰু সেন্টেন্সৰ বৈশিষ্ট্য হিচাপে ফাৰ্স্ট লেটাৰ ইয়াতো কেপিটেল দিব লাগিব আৰু শেষত ফুল ষ্টপ দিব লাগিব তো এইখিনি হৈছে অপটেটিভ সেন্টেন্স আশা কৰো বুজি পাইছে নেক্সট এন্ড লাষ্ট ওয়ান হৈছে আমাৰ এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স মানে হৈছে ফিলিংস বুজোৱা বাক্য মানে হ্যাপিনেস স্যাডনেস সারপ্রাইজ এটসেট্ৰা মানে যিবোৰ বাক্যৰ দ্বাৰা আমি আমাৰ মনৰ অনুভূতি প্ৰকাশ কৰো এটা অনুভূতিটো হয়তো সুখ হ'ব পাৰে দুখ হ'ব পাৰে বা হয়তো মনৰ আশ্চৰ্য হ'ব পাৰে মই কিবা এটা বস্তু আচৰিত হলো সেই সেন্টেন্সটো হ'ব আপোনাৰ কি এক্সক্লেমেটৰী সেন্টেন্স মই এক্সাম্পল লিখিছো ধৰক মই যদি লিখো তেনেকে মানুহ এজন মৰিলে আমি কি দুখ কৰো ন হাই মানুহজন মৰিল এনে হাই ক'ব কাৰণে মই লিখো এলাস the man is dead অর্থ হ'ব হাই মানুহজন মৰিল আকৌ মই যদি লিখো hooray we have won the game hooray we have won the game এলাস আৰু hooray এই দুটা শব্দ দি মনৰ ভাৱ প্ৰকাশ কৰা হৈছে এলাস হাই মানুহজন মৰিল hooray we have won the game hooray we have won the game মানে আমি যেতিয়া খেলত যিকো আনন্দ উল্লাসিত হৈ পেলাই আমি কি কৰো hooray বুলি দিও ন hooray দিও এই hooray টো হৈছে আপোনাৰ এটা ইন্টাৰজেকশন এলাস hooray এইবিলাক হৈছে ইন্টাৰজেকশন মানে যদি এটা সিঙ্গেল শব্দ দি সিঙ্গেল ওয়াৰ্ড দি যদি ভাৱ প্ৰকাশ পাইছে তেনেহলে হেতু এটা ইন্টাৰজেকশন হয় আৰু যদি গোটেই সেন্টেন্সটো দি ভাৱ প্ৰকাশ হয় গোটেই সেন্টেন্সটো মিলি এটা এক্সক্লেমেটৰী সেন্টেন্স হয় গতিকে এই ইন্টাৰজেকশন যুক্ত এই গোটেই সেন্টেন্সটো এটা এক্সক্লেমেটৰী সেন্টেন্স hooray যুক্ত এই গোটেই সেন্টেন্সটো হ'ব এটা এক্সক্লেমেটৰী সেন্টেন্স এই সেন্টেন্স দুটাৰ কোড ভাৱ প্ৰকাশ পাইছে এই এলাস ইয়াত ভাৱ প্ৰকাশ পাইছে hooray ইয়াত ভাৱ প্ৰকাশ পাইছে যাৰ কাৰণে এইখিনিত ভাৱবোধক চিন্তু হৈছে কিন্তু শেষত ফুল ষ্টপ হৈছে দেখিছেনে কাৰণ এনেকুৱা হোৱা নাই যে হাই মানুহজন মৰিল এনেকুৱাটো হোৱা নাই ন ঠিক আছে আকৌ মই যদি লিখো how nice the pen is কলমডাল কিমান যে ধুনীয়া এই সেন্টেন্সত কোনো ইন্টাৰজেকশন নাই কিন্তু আৰু এই সেন্টেন্সটো গোটেই সেন্টেন্সখিনি কোৱাৰ পিছতে মোৰ ভাৱটো প্ৰকাশ পাইছে কলমডাল কিমান যে ধুনীয়া গতিকে শেষত ইয়াত প্ৰশ্ন ভাৱবোধক চিহ্ন দিয়া হৈছে আৰু এক্সক্লেমেটৰী সেন্টেন্সৰ ইয়াতেও ফাৰ্স্ট লেটাৰ কেপিটেল দিব লাগিব আৰু শেষত ভাৱবোধক চিহ্ন দিব লাগিব মনত ৰাখিব শেষত ফুল ষ্টপ দিলে নহব আশা কৰো আপোনালোকে সেন্টেন্সখিনি বুজি পালে তো বন্ধু বান্ধৱীসকল আপোনালোক মোৰ ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো যদি ভিডিঅটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ মোৰ ভিডিঅবোৰ চাই থাকিব আজিলৈ এইখিনি শেষ কৰিছো ধন্যবাদ